নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। বন্ধুসকল, ৰং টিভিত সম্প্ৰচাৰিত বৃষ্টি ধাৰাবাহিকৰ কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাজন বাৰু কোন হয়, তেওঁৰ প্ৰকৃত নাম কি, জন্ম কেতিয়া আৰু ক'ত হয় আৰু তেখেতৰ ঘৰ ক'ত হয়, এই সকলোবোৰ জানিবলৈ পাব এই ভিডিঅ'টোৰ জৰিয়তে। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল, বৃষ্টি ধাৰাবাহিকত কিশোৰৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে শান্তনু শইকীয়া। কিশোৰ অৰ্থাৎ শান্তনু শইকীয়াৰ জন্ম 1992 চনৰ 2 ডিচেম্বৰ তাৰিখে। তেখেতৰ নিক নেম হৈছে সুমন। অভিনেতাগৰাকী কৰ্মসূত্ৰে গুৱাহাটীত থাকে, কিন্তু তেখেতৰ ঘৰ হৈছে গোগামুখত। কিশোৰ অৰ্থাৎ শান্তনু শইকীয়াৰ শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে ক'ব পাৰি যে তেখেতৰ হাইস্কুলীয়া শিক্ষা গোগামুখৰ পৰা আৰু কলেজীয়া শিক্ষা লাভ কৰে ব্ৰহ্মপুত্ৰ ভেলী একাডেমী নৰ্থ লখিমপুৰৰ পৰা। বন্ধুসকল, আপোনালোকে বাৰু শান্তনু শইকীয়াৰ অভিনয় চাই কেনেকুৱা পাইছে? তেখেতৰ অভিনয় সঁচাকৈ খুব সুন্দৰ। তেখেতে ভালেকেইখন অসমীয়া ধাৰাবাহিকত অভিনয় কৰে। তেখেতৰ এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে জোনাক এৰা বাটে। অসমীয়া ধাৰাবাহিকৰ উপৰিও অভিনেতাজনে বহুতো অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছে। তেখেতৰ মোহনীয় অভিনয়ে মানুহৰ মন জয় কৰিবলৈ সক্ষম হৈছে। বন্ধুসকল, আপোনালোকে যদি শান্তনু শইকীয়াৰ অভিনয় চাই ভাল পাইছে, তেতিয়াহ'লে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু আগলৈ এনেকুৱা নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়ালৈ ধন্যবাদ।